এতিয়া আমি দেখিম যে কেনেকৈ অনলাইন এপ্লাই কৰিব বিএন কলেজত পিজি এছামিছৰ এডমিশ্যনৰ কাৰণে। ইয়াতে হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম টু মাই ইউটিউব চেনেল। মাই নেম ইজ মাহফুজ আহমেদ। তো আজি আমি এই ভিডিঅ'ত বিএন কলেজত পোষ্ট গ্ৰাজুৱেট এছামিছৰ কাৰণে এপ্লিকেশ্যন ফৰ্ম ষ্টাৰ্ট হৈ গৈছে। বিএন কলেজ অট'নমাছ ধুবুৰী, ইয়াত অকল মাষ্টাৰ ডিগ্ৰী এছামিছত আছে। এইটোৰ কাৰণে এপ্লিকেশ্যন কেনেকৈ কৰিব লাগিব, কেতিয়া মেৰিট লিষ্ট দিব, কেনেকৈ এডমিশ্যন হ'ব, এই ভিডিঅ'ত মই জনাম। তো এইটো পাব্লিছ হৈছিলে 8 আগষ্ট তাৰিখে বিএন কলেজৰ ৱেবছাইটত। মই ৱেবছাইটটো দেখাই দিম ক'ত গৈ এপ্লাই কৰিব লাগিব। তো ইয়াতে দিছে যে অনলাইন এপ্লিকেশ্যন আৰ ইনভাইটেড ফৰ এলিজিবল কেণ্ডিডেটছ ফৰ এডমিশ্যন ইন ৰেগুলাৰ পোষ্ট গ্ৰাজুৱেট কোৰ্ছ ইন এছামিজ চেল্ফ ফাইনেন্স ফৰ দ্য ছেশ্যন 2025-2026 ইন বিএন কলেজ অট'নমাছ ধুবুৰী। এই কোৰ্ছটো চেল্ফ ফাইনেন্স হয়, মানে পইচা দি পঢ়িব লাগিব। ইয়াতে কোনো ফ্ৰী নহ'ব এডমিশ্যন, প্ৰতিটো ছেমিষ্টাৰতে পইচা দি পঢ়িব লাগিব। Candidates will have to fill up the admission form online through the college website. কলেজৰ ৱেবছাইটেৰে অনলাইন ফিল আপ কৰিব লাগিব। ইয়াতে বিএন কলেজৰ ৱেবছাইটটো দি দিছে www.bncollege.co.in। আৰু এটা এলিজিবিলিটি ক্ৰাইটেৰিয়া কি, candidates who have appeared in the PG entrance test 2025 conducted by Guwahati University will be given priority for admission at BN College Autonomous Dhubri. In case seats remain vacant, it will be filled up on the basis of marks secured in UG examination. মানে ইয়াতে এপ্লাই কৰিবলৈ হলে আগতে গুৱাহাটী ইউনিভাৰ্চিটিৰ পিজি এন্ট্ৰেন্স টেষ্ট যেটো এছামিছৰ কাৰণে হৈছিলে মাষ্টাৰ ডিগ্ৰীৰ, হেতুত এপিয়াৰ হ'ব লাগিব। সেই মেৰিট লিষ্টৰ বেচিছত হে ইয়াতে এডমিশ্যন হ'ব, নহলে নহব। আৰু যদি ভ্যাকেন্ট সিট থাকে তেনেহলে অন দা বেচিছ অফ মাৰ্কস সিকিউৰড ইন ইউজি এক্সামিনেশ্যন। মানে বিএড এছামিছত যি মাৰ্ক পাইছে, যদি কোনো ক্যান্ডিডেট যি সেম মাৰ্ক পায় তেনেহলে বিএড যেটো মাৰ্ক পাইছে তাৰ ওপৰত এডমিশ্যনটো হ'ব। আৰু শিডিউল অফ এডমিশ্যন কি দিছে, ওপেনিং অফ অনলাইন এডমিশ্যন ফৰ্ম ফিল আপ এইটো 8 আগষ্ট তাৰিখে দিছে। আৰু ক্লোজিং অফ অনলাইন এডমিশ্যন ফৰ্ম ফিল আপ এইটো 14 আগষ্টলৈকে অনলাইন ফৰ্ম ফিল আপ হ'ব। তাৰপিছত প্ৰিপাৰেশ্যন অফ মেৰিট লিষ্ট 16 আগষ্টত হ'ব। পাব্লিকেশ্যন অফ ফাৰ্ষ্ট মেৰিট লিষ্ট, মানে পাব্লিকেশ্যন অফ মেৰিট লিষ্ট যেটো দিব 18 আগষ্ট তাৰিখে দিব। আৰু এডমিশ্যন অফ মেৰিট লিষ্ট 22 আগষ্টত এডমিশ্যন হ'ব। যিসকল লোকৰ নাম 18 আগষ্টত মেৰিট লিষ্টত থাকিব তেওঁলোকে 22 আগষ্টত এডমিশ্যন ল'ব লাগিব বিএন কলেজত। আৰু স্পট এডমিশ্যন এটা হ'ব, মানে যিজন মানে ফাৰ্ষ্ট কাম ফাৰ্ষ্ট বেচিছ, যিজন আগত গৈ প্ৰেজেন্ট থাকিব তেওঁকে এডমিশ্যন দিব। কিছুমান সিট যদি সিট ভ্যাকেন্ট থাকে তেনেহলে এটো হ'ব 23 আগষ্ট তাৰিখে। আৰু কমেন্সমেন্ট অফ ক্লাছ 26 আগষ্ট 2025। Amount of admission fee will be notified along with merit list to be published on 18 August at college website. 18 আগষ্টত মেৰিট লিষ্ট দিব। আৰু সিলেক্টেড ক্যান্ডিডেট will have to submit all original documents. কি ডকুমেন্ট লাগিব, মানে along with the xerox copy like ডিগ্ৰী ৰেজিষ্ট্ৰেচন কাৰ্ড লাগিব, এডমিট কাৰ্ড লাগিব, মাৰ্কশিট লাগিব, পাছ সাৰ্টিফিকেট লাগিব, গেপ সাৰ্টিফিকেট লাগিব যদি গেপ আছে। আৰু গেপ সাৰ্টিফিকেটটো এফিডেভিট কৰিব লাগিব কোৰ্টৰ পৰা। এসএসএলসি এডমিট কাৰ্ড লাগিব, কাষ্ট সাৰ্টিফিকেট লাগিব যদি কাষ্ট আছে, যদি আন্ডাৰটেকিং এটা লাগিব, ইডব্লিউএছ সাৰ্টিফিকেট লাগিব, ডাউনলোড অনলাইন এপ্লিকেশ্যন ফৰ্ম যেটো এপ্লাই কৰাৰ পিছত মানে পিজি এন্ট্ৰেন্সৰ যেটো এপ্লিকেশ্যন ফৰ্ম আছে, ডাউনলোড অনলাইন এপ্লিকেশ্যন ফৰ্ম আৰু জিও পিজি এন্ট্ৰেন্স এপ্লিকেশ্যন ফৰ্ম। ইয়াতে বিএন কলেজত ৱেবছাইটত এপ্লাই কৰাৰ পিছত যেটো এপ্লিকেশ্যন ফৰ্ম থাকিব হেতুও লাগিব। আৰু যেটো পিজি এন্ট্ৰেন্স গুৱাহাটী ইউনিভাৰ্চিটি যেটো পিজি এন্ট্ৰেন্সৰ ফৰ্ম ফিল আপ কৰিছিলে এইটো এপ্লিকেশ্যন ফৰ্ম লাগিব। আৰু এন্ট্ৰেন্সৰ এডমিট কাৰ্ডটোও লাগিব এলং উইথ জেৰক্স কপি, সেলফ এটাচ কৰিব লাগিব, সববিলাকত সিগনেচাৰ কৰিব লাগিব এট দ্য টাইম অফ এডমিশ্যন। মানে সব ডকুমেন্টস আপোনাৰ লগত ৰাখিব লাগিব, ঠিক আছে। তাৰপিছত যে পেমেন্ট উইল বি ডান অনলাইন থ্ৰু ইউপিআই আইডি। আৰু এটা বহুত ইম্পৰ্টেন্ট কথা যে পেমেন্টটো অনলাইন মোড হ'ব, কেশত নহ'ব। আৰু এইটো কিহেৰে কৰিব লাগিব, ইউপিআই আইডিৰে কৰিব লাগিব। লাইক গুগল পে আছে, ফোন পে আছে, পেটিএম এক্সেট্ৰা অনলি। আৰু এটা নাম্বাৰ দিছে ফৰ ডিটেইলছ কন্টাক্ট ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মা, কোঅৰ্ডিনেটৰ পিজি কোৰ্স ইন এছামিজ। এইটো হ'ল পিজি এছামিজৰ কোঅৰ্ডিনেটৰ ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মা। তাৰ মোবাইল নাম্বাৰটো দিছে, কাৰোবাৰ যদি কিবা কনফিউজন থাকে এই তেখেতক কন্টাক্ট কৰিব পাৰিব। আৰু এটা মই গুৰুত্বপূৰ্ণ কথা ক'ব বিচাৰো যে এডমিশ্যন ফিটো এতিয়া দিয়া নাই কিমান হ'ব ফাৰ্ষ্ট সেমিষ্টাৰৰ কাৰণে, কিন্তু এটা আইডিয়াৰ কাৰণে এইটো হ'ল এমএ থাৰ্ড সেমিষ্টাৰৰ এডমিশ্যনৰ কাৰণে নোটিছ দিছে বিএন কলেজত। ইয়াৰ এডমিশ্যন ফিটো চাওক যে 13,000 আছে, মানে ইয়াৰ আশে পাশে হ'ব প্ৰায় 15,000 বা 16,000। ইয়াৰ মানে বিলো 20,000 হ'ব লাগে এডমিশ্যন ফিটো। এইটো এমএ থাৰ্ড সেমিষ্টাৰৰ কাৰণে। এইটো মই এটা আপোনালোকক আইডিয়া দিয়াৰ কাৰণে এইটো মই দেখুৱাই আছো। আৰু যদি নাম্বাৰ অফ সিটছৰ কথা কয় পিজি এছামিছত কিমানটা সিট আছে তেনেহলে এইটো হ'ল সিট কেপাচিটি। ইয়াতে দেখক কোৰ্স নেম পোষ্ট গ্ৰাজুৱেট, একেবাৰে তলত পোষ্ট গ্ৰাজুৱেট সিট কেপাচিটি 25 ইয়াতে লিখা আছে। আৰু ফেকাল্টিবোৰৰ নাম দিয়া আছে ইয়াতে, কোন কোন ফেকাল্টি হয় এইবোৰৰ নাম দিয়া আছে।
এইবোৰ চাই ল'ব। এইবোৰ BN কলেজৰ ৱেবছাইটত দি আছে, মই দেখাই দিম কেনেকৈ BN কলেজৰ ৱেবছাইটত আহিব লাগে। তো গুগল ক্ৰমত গৈ BN কলেজ বুলি সাৰ্চ কৰিব, BN কলেজ বুলি সাৰ্চ কৰিব। ইয়াত ওপৰতে আহিব BN কলেজ অটোনমাস হোম বুলি, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে ইয়াতে দেখিব নোটিছ আহি যাব, PG এছামিজ এডমিশ্যন নোটিছ 2025-2026। ইয়াতে ক্লিক কৰিলে ইয়াতে PDF-টো পাই যাব। ঠিক আছে, ইয়াত তলত আছে, তলত গৈ চাব, তলত গৈ ইয়াতে পুৰা নটিফিকেশ্যন আছে। ইয়াতে ভিউ অল বুলি মাৰিলে আপোনালোকে পাই যাব নটিফিকেশ্যনবোৰ। ঠিক আছে, এতিয়া আমি দেখিম যে কেনেকৈ অনলাইন এপ্লাই কৰিব BN কলেজত PG এছামিজৰ এডমিশ্যনৰ কাৰণে। ইয়াতে দেখক লেটেষ্ট আপডেট বুলি ইয়াতে আহি আছে। ইয়াতে আহিব PG এছামিজ ফাৰ্ষ্ট চেম এণ্ড থাৰ্ড চেম এডমিশ্যন 2025-2026, ইয়াতে ক্লিক কৰিব। ঠিক আছে, ইয়াতে ক্লিক কৰাৰ লগে লগে ইয়াতে আহিব অনলাইন এডমিশ্যন পৰ্টেল BN কলেজ অটোনমাস ধুবুৰী। তো ইয়াতে আগত আহি ইয়াতে ৰেজিষ্টাৰ কৰিব লাগিব, আপোনালোকক ৰেজিষ্টাৰ কৰিব লাগিব। তাৰ আগতে ইয়াতে জেনাৰেল ইনষ্ট্ৰাকশ্যন দিছে কিছুমান কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব। তাৰ আগতে ইয়াতে ৰেজিষ্টাৰ কৰিব লাগে। ইয়াতে ৰেজিষ্টাৰত ক্লিক কৰিব। ৰেজিষ্টাৰত গৈ ইয়াতে আগত দেখক তলত কিছুমান দিছে ৰেজিষ্ট্ৰেশ্যন ইনষ্ট্ৰাকশ্যন দিছে। বিফৰ ফিলিং দ্য অনলাইন এপ্লিকেশ্যন ফৰ্ম বি ৰেডি উইথ ফলোইং স্কেন ডকুমেণ্ট। তলত ডকুমেণ্টবোৰ ৰেডি ৰাখিব, যেনেকুৱা স্কেন কপি অফ ইয়ৰ ফটোগ্ৰাফ 100 KB JPEG ফৰ্মেট বা JPEG PNG লাগিব। তাৰপিছত স্কেন কপি অফ চিগনেচাৰটো লাগিব 100 KB JPEG ফৰ্মেট। তাৰপিছত আধাৰ কাৰ্ডটো লাগিব, আপলোড কৰিব লাগিব। আৰু কাষ্ট চাৰ্টিফিকেট EW চাৰ্টিফিকেট যদি আছে সেইটো আপলোড কৰিব লাগিব। আৰু গেপ চাৰ্টিফিকেট যদি আছে তেনেহ'লে এইটো আপলোড কৰিব লাগিব। হয়তো বাকী মাৰ্কশ্বিট আৰু এডমিট কাৰ্ড এইবোৰ আপলোড কৰিব লাগিব পাৰে, সেইকাৰণে এইবোৰ ৰেডি ৰাখিব। আৰু এইবোৰতো জেৰক্স জমা দিব লাগিব এডমিশ্যনৰ দিনা। ইয়াতে কি আছে, ইয়াতে ৰেজিষ্ট্ৰেশ্যনত কি প্ৰথমত একাউণ্টটো ক্ৰিয়েট কৰিব লাগিব। ইয়াতে কেণ্ডিডেটৰ নেম দিব লাগিব, মোবাইল নাম্বাৰ, ইমেইল ID, আৰু মোবাইল নাম্বাৰটো এক্টিভ মোবাইল নাম্বাৰ দিব আৰু ইমেইল ID-টো এক্টিভ দিব। ঠিক আছে, আফটাৰ ৰেজিষ্ট্ৰেশ্যন চেক ইউৰ স্পাম ফল্ডাৰ 2 অফ ইউৰ ইমেইল একাউণ্ট ফৰ দ্য এক্টিভেশ্যন লিংক। যদি হঠাতে এক্টিভেশ্যন লিংক নাহে তেনেহ'লে আপোনাৰ কি কাম কৰিব, স্পেম ফল্ডাৰত যাব ইমেইলত, তাতে গৈ চেক কৰিব। আৰু ইয়াতে কোৰ্চ চিলেক্ট কৰিব। ইয়াতে আছে কোৰ্চ PG এছামিজ ফাৰ্ষ্ট চেম, PG এছামিজ ছেকেণ্ড ইয়েৰ থাৰ্ড চেম, এইবোৰ হয়। এইবোৰ তাৰপিছত পাছৱৰ্ড এটা দিব আৰু কনফাৰ্ম পাছৱৰ্ড বুলি কি কৰি একচেপ্ট দ্য ডিক্লাৰেশ্যন ইয়াতে আছে। তাৰপিছত এণ্টাৰ কোড মাৰিব, এই কোডটো ইয়াতে দি তাৰপিছত এইটো ৰেজিষ্টাৰ কৰি ল'ব। ঠিক আছে, আৰু যদি কিবা অসুবিধা থাকে তেনেহ'লে মোক কমেণ্ট কৰিব, মই ৰিপ্লাই দিয়াৰ চেষ্টা কৰিম। থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং দিছ ভিডিঅ'। যদি এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা আৰু ভিডিঅ' লৈ আহিবৰ কাৰণে। থেংক ইউ ভেৰি মাছ।